हेलो गाइस, वेलकम टू माय यूट्यूब चैनल में कल्पना। नमस्ते श्रीरासोंग। आज फिर से नई ब्लॉग्स बनाने जा रही हूँ दोस्तों, और दिखाना जा रही हूँ आप लोगों को कि मुझे एक इन्विटेशन कार्ड मिला है ऑल असम राइटर कमेटी के कॉन्फ्रेंस कमेटी की तरफ से। और 2 तारीख मार्च को मिला था और उन्होंने मुझे आज इनवाइट किया था। और ये है उनका लेटर। ये देखिए दोस्तों, ये है लेटर। और इसी लेटर को लेकर मैं उन्होंने जहाँ मुझे बुलाया मैं वहीं पर जा रही हूँ। ये देखो, तो बने रहिए आप लोग मेरे ब्लॉग्स पे, है ना। आगे आगे दिखाती हूँ क्या क्या होता है, कैसे होता है। तो दोस्तों, मैं पहुँच चुकी हूँ हावड़ा घाट कृष्णाई कॉलेज, और ये रास्ता मैं अंदर आ चुकी हूँ। और मैं यहाँ पे खड़े होकर मैंने जिला के जो सेक्रेटरी मैम थी जोशना नाथ, मैंने उनको फ़ोन किया और उन्होंने मुझे रिसेप्शन पर लेने आ गए। और आइए चलते हैं उनके साथ साथ दिखाती हूँ मैं आपको। आइए चलते हैं कॉन्फ्रेंस रूम तक। মই ভাবিছিলোঁ সেই বিদ্যানসকলে সেই সমস্যাবোৰৰ ওপৰত অতি পুংখানুপুংখিকভাৱে বিশ্লেষণ কৰি এটা সঠিক পথ, এটা মাৰ্গদৰ্শনৰ এটা কৰাব। আৰু হয়তো আমি সেই কথাখিনি আমি বিভিন্ন মঞ্চত বিভিন্ন ঠাইত আমি লৈ গৈ সমাজ আৰু আমাৰ দেশৰ মংগলতে কাম কৰিবলৈ আমি সক্ষম হওঁ। যিকি নহওক, মই বাইদেউ কৈছে যে লিখিকা সমাৰোহ বুলিলে কি বুজে, কি ভাবে কবিউলে তাকে ক'ব লাগে। সমাজ ব্যৱস্থাটো সম্পূৰ্ণ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা আছিল। সেই সময়ত আচলতে পুৰুষসকলে সাহিত্য আৰু সংস্কৃতিৰ কোনো বিশেষ ক্ষমতা নাছিল, তেওঁলোকে যুদ্ধ বিগ্ৰহ কৰিহে আছে। যদি আমি তাহানি আমি অভিজ্ঞতা আমি বিশ্লেষণ কৰিবলৈ যাওঁ, তেতিয়া পুৰুষতান্ত্ৰিক সমাজখন কি কৰিছিল, পুৰুষসকলে কেৱলমাত্ৰ যুদ্ধ বিগ্ৰহ, খাদ্য কেনেকৈ আনিব পাৰি, চিকাৰ কেনেকৈ কৰিব পাৰি তাতহে ব্যস্ত আছিল। আৰু মহিলাসকলে আছিল ঘৰত ভাত পানী যোগাৰ কৰাৰ পিছত যে আনুষাংগিক সময় পায়, সেই সময়খিনি বিভিন্ন চিন্তা চৰ্চা কৰিছিল। যদি মই ক'ব খোজো যে তেতিয়াই আচলতে সাহিত্য সৃষ্টি হৈছে, তেতিয়া সেই মহিলা সমাজৰ পৰাই সাহিত্য আহিছে। এইটো মইহে ন বিদ্যান কুমাৰ যে কি কয় সেইটো নাজানো, কিন্তু সেইটো আহি 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 এটা সময়ত সাংঘাতিকভাৱে দ্বন্দ্ব এটা সৃষ্টি হৈছিল যে পুৰুষসকলে থকাৰ সময়ত আৰু মহিলাসকলে সাহিত্য সংস্কৃতি এইবিলাক কেতিয়াও চিন্তা চৰ্চা কৰিব লাগে। এই দ্বন্দ্বটো আহিছে। আৰু সেই সময়ত আমি যদি বিশ্ব সাহিত্য জগত আমি দেখিবলৈ যাওঁ, তেতিয়া কেইবাগৰাকী মানে মহিলা, আমি তেওঁলোকক আমি মনীষী বুলি কওঁ, সেই মনীষীসকলে বিভিন্ন সংগ্ৰামৰ মাজে মাজে আহি তেওঁলোকক নিজক ইষ্টাব্লিছ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। আৰু আহি আহি আমি যদি আমাৰ সুদূৰ অসমলৈকে দেখোঁ, এই অসমলৈকে যদি আমি দেখিবলৈ পাওঁ, আমি যদি সৰ্বভাৰতীয় দেশৰ নৰেন্দ্ৰ দেৱীৰ পৰা আৰম্ভ কৰি বিশিষ্টসকলে তেওঁলোকে সাহিত্যৰ ক্ষেত্ৰত বহুত অগ্ৰণী ভূমিকা লৈছিল। আমি যদি অসমৰ ক্ষেত্ৰত গোটা দশক ধৰি যদি আমি
সাহিত্য জগতত যদি দপদপে থকা কিতাপে পাতি আছে তেতিয়াহ'লে মহিলাসকলে আছে আজি যদি দুটা দশকত যদি আমি আটাইতকৈ বেষ্ট চেলাৰ সাহিত্যিক কিতাপ যদি আমি তালিকা এখন লওঁ তেতিয়াহ'লে তাৰ লিখকত দেখিবলৈ পাম আমি মহিলাসকল গতিকে মই ভাবোঁ যে আমি মহিলা আৰু পুৰুষৰ মাজত বিচ্ছেদ আৰু বিভেদ চিন্তা নকৰি আমি পুৰুষ আৰু মহিলা হাতে হাত ধৰি আমি আমাৰ সাহিত্য সংস্কৃত সভ্যতা আমি বিশ্ব দৰবাৰত কেনেকৈ লৈ যাম তাৰ যদি আমি সমূহীয়াভাৱে চিন্তা চৰ্চা কৰোঁ তেতিয়াহ'লে আমাৰ অসমীয়া জাতীয় অসমীয়া সংস্কৃতি সুৰক্ষিত হ'ব আৰু আমি বিশ্ব দৰবাৰত আমি নতুনভাৱে আমি আমাৰ সভ্যতাক পৰিচয় দিবলৈ আমি সক্ষম হ'ম আৰু পুৰণি সম্পাদিকা কোন এই 4খন গ্ৰন্থ আমি একেলগে উন্মোচন কৰিম গ্ৰন্থত আছে তথাপিও মই কৈ দিছোঁ চতুশ্ৰেণীৰ উদ্বোধন কৰাৰ কাৰণে আমি জিলাৰ কি মতে এডিচি কল্যাণী কংকনা দাসক নিমন্ত্ৰণ জনাইছিলোঁ চৰকাৰী মানুহ কিবা কামত ব্যস্ত হৈ গ'ল আহিব নোৱাৰিলে সেউজীয়া ভালপোৱা ছোৱালীজনী উন্মোচক আছিল মলিনা দেৱী ৰাভা তেওঁ কেতিয়াবাই ক'লে ধূপধাৰত পাইছোঁ বুলি তেওঁ আহি পাব অনুভৱন চন্দ্ৰ ছাইদুৰ ৰহমান মুৰব্বী অধ্যাপক অসমীয়া বিভাগ ৰহমান পুৰণিৰ উন্মোচন আছিলে ডক্টৰ মইনুল হক চৌধুৰী ঠিকে আছে আমাৰ ইয়াত থকাটো পৰাই পাইছোঁ এই অঘাইটো নাছিল তাই সৰুতে তেওঁলোকৰ মানে দোকানৰ আগত চাইকেল থ'ব নোৱাৰে এতিয়া আমি আজি মই আজি নিজকে বিৰাট সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু লগতে মোৰ ইয়াত সোমোৱাৰ পিছত মই প্ৰিন্সিপাল ছাৰক সভানেত্ৰী মহোদয়া আৰু কৃষ্ণাই শাখা লিখিত সমাৰোহ সমিতিৰ সভানেত্ৰী মহাশয়া সমন্বিতে মঞ্চত উপবিষ্ট গোৱালপাৰা জিলাৰ বিভিন্ন দিশত বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱা কিছু বিশেষ মহিলা আৰু ছোৱালী অৰ্থাৎ আমাৰ গোৱালপাৰাৰ জীয়ৰী আৰু বোৱাৰীক আমি আজি ইয়াতে একগোট কৰি চিনাকি কৰাই দিয়াৰ লগতে অভিনন্দন জ্ঞাপন কৰিব খুজিছিলোঁ।
আৰু আমাৰ মাজত ইতিমধ্যে কেইগৰাকীমান আহি পাইছে আৰু যিখিনি আহিব পৰা নাই তেখেতসকলে ফোনযোগে জনাইছে SCSখিনি তেওঁলোকৰ ট্ৰেইনিং পিৰিয়ড আৰম্ভ হৈছে, আহিব নোৱাৰে। তো আমি প্ৰথমতেই সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়ি যাম। সম্বৰ্ধনা জনাবলৈ আমি বিচাৰিছোঁ আমাৰ কৃষ্ণাইৰ লগতে গোৱালপাৰাৰ লগতে অসমৰ বিখ্যাত গায়িকা সকলোৰে পৰিচিত গোৱালপৰীয়া লোকসংগীতক এক উচ্চ পৰ্যায়লৈ লৈ যোৱা সন্মানীয় ৰহিমা কলিতা বেগম বাইদেউ আৰু আমি তেখেতৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বাইদেউ প্ৰথমতে এখন গামোচা প্ৰদান কৰিব। আমাৰ আৰু বেলেগ বেলেগ ভাষাসকল আগবাঢ়ি আহক। ইখনো ধৰা একেবাৰে কিখনো ধৰা মানপত্ৰ মাজেদি হওক নাই আমাৰ গোৱালপাৰাৰ জীয়ৰী তথা বোৱাৰী আমাৰ অতি মৰমৰ বৌ মাননীয়া নন্দা বৰ্মন চৌধুৰী, তেখেতকো আমি আজিৰ অনুষ্ঠানত অভিনন্দন জনাব বিচাৰিছোঁ। সুকণ্ঠৰ গৰাকী আৰু তেখেতক অভিনন্দন জনাবলৈ আমাৰ শাখাৰ সম্পাদিকাসকলক মই অনুৰোধ জনাইছোঁ। বিখ্যাত শিপিনী তেখেতে 1985 চনতেই অসম চৰকাৰৰ উদ্যোগ বিভাগৰ দ্বাৰা আয়োজিত ষ্টিল বিশেষ উদ্যমিতাত প্ৰথম পুৰস্কাৰ দখল কৰিছিল। 1988 চনতো দখল কৰিছিল প্ৰথম পুৰস্কাৰ। তেখেত মাননীয়া পৰমেশ্বৰী দাস যেতিয়া আহক অম্বানালৈ আহক আৰু পৰমেশ্বৰী দাসৰ যি হস্তশিল্প, যি হাতৰ কাম সঁচাই লাগিবলগীয়া, আমি তেখেতকো লৈ আহিছোঁ। তেখেতৰ ঘৰ মোৰ স্কুলৰ কাষতে বৰ্তমানৰ ওচৰৰ চহৰী গাঁৱত আৰু তেখেত এতিয়াও এই বয়সতো খুব নিপুণতাৰে হাতৰ কাম কৰি থাকে। আমি তেখেতক এখন প্ৰথমতে ফুলাম গামোচাৰে অভিনন্দন জনাইছোঁ। আমাৰ গৌৰৱ গোৱালপাৰা ইন্দুবেন্দু মেলা দাৰিখুটি মাননীয়া কল্পনা ৰাভাই কাঠফুলাৰ খেতিৰে কাঠফুলাৰ খেতি তেখেতৰ কাঠফুলা এতিয়া বিভিন্ন ৰাষ্ট্ৰলৈ গতিকে আমি এই আজিৰ কথাতে তেখেতক অভিনন্দন জনাব বিচাৰিছোঁ। বাইদেউ কিমান চন এতিয়াও বহি নেকি আপুনি?
কোন গাঁৱত আপোনালোকৰ? কোনফালে? বৰ্তমান এতিয়া ক'ত ৰাখিছে কাপোৰটো? ট্ৰাংকত নে ইমান ভালকে যে আছে ক'ত ৰাখিছিল কাপোৰটো? ট্ৰাংকত না ক'ত? পালেঙৰ বক্সত। অঁ তৃতীয়গৰাকী অনন্যা দত্ত, তেখেত অনুপস্থিত, গোৱালপাৰা কলেজৰ ডক্টৰ বাসন্তী দত্ত বাইদেউৰ জীয়ৰী। নিগাক্ষী ৰাভাক আমি এখন মুখত বিচাৰিছোঁ আৰু নিগাক্ষী ৰাভাক কাৰ্যকৰী হ'ব লাগে আমাৰ এই গীতটি আমি একেলগে গাম নিশ্চয় আপোনালোকে জানে অলপ অলপ জানে সহজ